কলাইগাঁৱৰ গেৰুৱা গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত বিসংগতি অভিযোগ 2017 চনত মুক্ত দাস নামৰ ব্যক্তি এগৰাকীৰ পৰা মাটি ক্ৰয় কৰি গেৰুৱা গাঁৱত বসবাস কৰি আছিল মহিলা এগৰাকীয়ে। মহিলাগৰাকীৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটি গৃহ অনুমোদিত হৈছিল। এই গৃহটিৰ এটা কিস্তিৰ ধনো লাভ কৰিছিল উক্ত পৰিয়ালে। অৰ্থাৎ বিষ্ণু নামৰ ব্যক্তি এগৰাকীয়ে মহিলাগৰাকী বাস কৰা ঠাই টুকুৰা কলাইগাঁও উন্নয়ন খণ্ডত নিজৰ মাটি বুলি দাবী কৰি অভিযোগ দাখিল কৰে। এই অভিযানৰ ভিত্তিত ঘৰটোৰ বাকী কিস্তিৰ ধন মোকলাই দিয়াত বাধাৰ সন্মুখীন হয়। মহিলাগৰাকীয়ে বহুবাৰ উন্নয়ন খণ্ডৰ দুৱাৰে দুৱাৰে ঘূৰি উপায়ন্তৰ সংবাদ মাধ্যমৰ কাষ চাপে আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ কাটৰ আহ্বান জনাই গৃহটিৰ বাকী কিস্তিৰ ধন মোকলাই দি গৃহটি সম্পূৰ্ণ কৰি তুলিবলৈ। মোৰ ঘৰক লৈ মানে মাটিটো বঙালীৰ পৰা লৈছিলোঁ, মুক্ত দাসৰ পৰা। তাৰপিছত আমি 3-4 বছৰমান গেল, যাৱাৰ পিছতে এই বিষ্ণু বড়ো আমাৰ মাটিটো সি দখল কৰি লৈছে। মাটিটো দখল কৰিছে মানে আপোনাৰ নামত ঘৰ আহিছিলে? আমাৰ নামত ঘৰ আহিছে। ঘৰটো যেতিয়া সি যেতিয়া আমাৰ ঘৰটো উঠিছে, ঘৰটো উঠাৰ পিছতে সি আকৌ কমপ্লেইন কৰিছে যে এইটো মোৰ মাটি, তহঁতে ইয়াতে কিয় ঘৰ উঠাইছা, এইটো ঘৰ উঠাব নোৱাৰিবি তহঁতে। ব্লকত কমপ্লেইন কৰিছে? ব্লকত কমপ্লেইন কৰিছে। ব্লকৰ পিছত পৰাৰ পিছত নোটিছ আহিছে, অহাৰ পিছত আৰু পইচা সোমোৱা নাই। পইচা সোমোৱা নাই? আপুনি ব্লকত গৈছিল? গৈছো। কি কৈছে ব্লকত? ব্লকত কৈছে এইবিলাক আমি কৰিব নোৱাৰিম, এতিয়া মণ্ডল অফিচত যাওক। পিছতে মণ্ডল অফিচত আহিছো। মণ্ডল অফিচত বাইদেউ একো নকলে। কিমান দিন ধৰি ঘৰ আহিছিলে আপুনি? আজি 2 বছৰ, 2.5 বছৰ মান হ'ল। 2.5 বছৰ হ'ল। মাটি কিনা আপোনাৰ কেইবছৰ হৈছে? মাটি কিনা মোৰ আজি 7 বছৰ। 7 বছৰ মান হৈছে। যাৰ পৰা মাটি কিনি লৈছে সি জীয়াই আছে নেকি? নাই, মৰি গ'ল। সি মৰি গ'ল। এতিয়া কোনে মাটিটো কাৰ নামত কৰি ল'লে? এতিয়া বিষ্ণু বড়োৰ নামত কৰি ল'লে। বিষ্ণু বড়ো কোন? বিষ্ণু বড়ো আমাৰ ওচৰৰে মানুহ। তেখেতে এইটো আপোনাৰ মাটিটো নামজাৰি কৰিলে যে কিয় কাৰণে ক'ব নোৱাৰিম। তাৰমানে যেতিয়া মুক্ত দাস মৰি গ'ল, মৰি যোৱাৰ পিছত 3-4 বছৰ মান গ'ল। যোৱাৰ পিছতে গামবুঢ়া, মণ্ডল, তাৰপিছত মহৰী, সিহঁতক লৈ কেনে সি আহি মাটিখিনি, আমি ঘৰত কোনো নাছিলো, নাথাকা অৱস্থাত সি মাটিখিনি জোখ মাপ কৰি নি সেই কামটো কৰিলে। আপুনি মাটি কিনি লৈছে, আপোনাৰ তাত কিবা ডকুমেন্টছ আছে নেকি? হয়, আমাৰ তাত ডকুমেন্টছ আছে। দলিল আছে আৰু ব্লকৰ পৰা যে কাগজটো দিছে সেইটো কাগজো আছে। এতিয়া কি আহ্বান জনাব? চৰকাৰক কি আহ্বান জনাব? মোৰ প্ৰমোদ বড়োক ওচৰত মই এইটোৱে প্ৰাৰ্থনা জনাওঁ যে মই দুখীয়া মানুহ, মুড়ি চুৰি বিক্ৰী কৰি খাওঁ বজাৰত। মোৰ ঘৰটো উঠাই দিব লাগে আৰু মাটিটো মোৰ নিজৰ নামত কৰি দিব লাগে। আৰু মোৰ ৰাস্তা নাই, বানপানী আহিলে আমাৰ ৰাস্তা নাই। সিহঁতে ৰাস্তাখিনি আগতে দিম বুলি কৈছে, এতিয়া ৰাস্তাখিনি মোক নেদে। আপোনাৰ কেইটা কিস্তি ধন সোমাইছে? এটাই কিস্তি ধন সোমাইছিলে, বাকী কেইটা কিস্তি বন্ধ হৈ গ'ল। কলাইগাঁৱৰ পৰা বৰেন্দ্ৰ নামদাসৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।